আগুন মাহ আৰম্ভ হৈছে। কৃষকে মূৰৰ ঘাম মাটিত পেলাই যি খেতি কৰিছিলে সেই খেতিৰ ফচল ইতিমধ্যে আপোনালোকে দেখা পাইছে যে কৃষকৰ খেতিৰ ডৰা ইতিমধ্যেই সেউজীয়া হৈ লাহে লাহে আহি সোণোৱালী হৈছে আৰু সকলো কষ্ট যেন কৃষকসকলে পাহৰি গৈছে। তেওঁলোকৰ এই বিশাল যি সোণগুটি এই সোণগুটিসমূহ দেখাৰ লগে লগে কৃষকসকলে তেওঁলোকৰ সকলো ধৰণৰ কষ্ট তেওঁলোকে যি গোটেই 6টা মাহ তেওঁলোকে কষ্ট কৰিছিলে, মূৰৰ ঘাম মাটিত পেলাই যিখিনি কষ্ট কৰিছিলে, এই সোণগুটিসমূহ দেখাৰ লগে লগে কৃষকসকলে পাহৰি গৈছে তেওঁলোকৰ সেই কষ্ট। কিন্তু আৰু এটা কথা এইখিনিতে আহি পৰিছে যে কৃষকসকলে তেওঁলোকৰ বৰ্তমান যি ধানৰ মূল্য আছে সেই তেওঁলোকে ধানৰ মূল্যখিনি উচিতভাৱে তেওঁলোকে উচিত মূল্য পোৱা নাই। বৰ্তমান যিহেতু বজাৰত দেখা গৈছে যে মাত্ৰ 550 টকাকৈ ধানৰ প্ৰতি মোন বিক্ৰী হৈ আছে। যিখিনি কৃষকসকলৰ খেতি কৰি উলিয়াই চপাই আনি ধানখিনি দাই ঘৰলৈ নিয়ালৈকে প্ৰায় 600-700 টকা মোন কৃষকৰ কষ্টিং আহি যায়, খৰচ আহি যায়। কিন্তু বৰ্তমান মাৰ্কেট ৰেট মাত্ৰ 550 টকা আহিছে। একাংশ দৰিদ্ৰ কৃষক আছে যিসকলে গোটেই মাহজোৰা 6 মাহজোৰা খেতি কৰিছিল। দাদা অকণমান আপোনাৰ ওচৰলৈ আহিলোঁ। সৰ্বপ্ৰথমে আগুন মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে যে আপোনালোকে সোণগুটি চাপি আহিছে আৰু বহুত মনত ভাল লাগিছে। কিন্তু এইখিনি সময়তে আমি জানিব বিচাৰিছোঁ যে আপোনালোকে দাম কিমান পাই আছে বৰ্তমান মাৰ্কেট ৰেট? ধন্যবাদ। আপোনালোকে আমাৰ কেমেৰা ফালে চাই কষ্ট কৰি আহিছে যেতিয়া আমিও মানে আপোনালোকক এই পথাৰৰ মাজতেই আপোনালোকক অৱগত কৰাইছোঁ যে আমি যি হিচাপে খেতি কৰিছোঁ সেই হিচাপে আমি উচিত মূল্য চৰকাৰৰ ফালৰ পৰা পোৱা নাই। কিন্তু দুৰ্ভাগ্য বৰ্তমান ৰেট কিমান পাই আছে? বৰ্তমান 550 প্ৰতি মোনত। আমি আশা ৰাখিছোঁ চৰকাৰৰ ওচৰত যদি আৰু মানে 1000 টকা যদি মোনত হয় তেতিয়াহ'লে আমি কৃষক ৰাইজে মানে বহুত উপকৃত হ'ম। এই আৰু কিছু দাৱনীসকল আছে মোৰ ওচৰতে। মই একাংশ দাৱনীৰ ওচৰত যাব বিচাৰিছোঁ। বাইদেউ যদি আপোনালোকৰ অকণমান মূল্যৱান সময় নষ্ট কৰি অকণমান ইফালে আহি দিয়ে। বাইদেউ কি ক'ব আপোনালোকে কিমান বৰ্তমান ধানৰ মূল্য কিমান? নমস্কাৰ, মোৰ নাম কামিনী স্বৰ্গীয়াৰী। মই বহীগ্ৰাম গাঁৱৰে মহিলা হয়। কিন্তু আমি যিখিনি কষ্ট কৰি খেতি কৰোঁ খেতিৰ মূল্য আমি সেইখিনি নাপাওঁ। এতিয়া বৰ্তমানত ধানৰ দাম 550 বুলি শুনা পাইছোঁ। যেনেকৈ আমি কষ্ট কৰোঁ তেনেকুৱা ধৰণে আমি পাবলৈ লাগে। আমি উচিত মূল্য পালে মানে আমিও ভাল খেতিয়কবিলাকৰ কাৰণে আমি যিমানখিনি কষ্ট কৰোঁ সিমানখিনি আমি পাবলৈ বিচাৰোঁ। কিন্তু চৰকাৰে আমাক